কায়ন কুমাৰ হেমব্ৰম, মই হুদুৰ চাওতাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি। তো যেহেতু এতিয়া অসমত যেটো মানে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত বা ছটা জনজাতিকৰণৰ ক্ষেত্ৰত এতিয়া বহুত ধৰণৰ আন্দোলন বহুত ধৰণৰ এতিয়া জোৰদাৰ সমাজত চলি আছে। তো যেটো আমি গম পাওঁ 29 তাৰিখে বা 27 তাৰিখে যেটো নেকি আমাৰ অসম চৰকাৰে যেটো প্ৰতিবেদন দিলে দিল্লী চৰকাৰ, কিন্তু তাতে কথা স্পষ্টকৈ লিখা আছে যেটো নতুনকৈ দিব বা জনজাতিকৰণ কৰিব বিচাৰিছে 6 জনগোষ্ঠীক এটা ভি এটা ক্যাটাগরিত রাখিব বলে। কিন্তু আমি জানো যেটো নেকি ন্যাশনাল কমিশন ফর শিডিউল ট্রাইব বা আমার মিনিস্ট্রি অফ ট্রাইবেল এফেয়ার্সর মতে, তো এটো স্পষ্ট আছে মানে শিডিউলিং মানে শিডিউল ট্রাইব মানে এসটি তাত কোনো প্ল্যান নাই, কোনো হিলস নাই, কোনো ভি নাই। তো এসটি হিসাবত যেটো আমার যে মই সাঁওতাল পৰা বিলং কৰি আছো, তো আমি জানো আমাৰ সাঁওতাল সকলৰ যেটো আমাৰ অসমৰে এটা অংগ মানে ত্ৰিপুৰা, তাতে আমাৰ সাঁওতাল জনগোষ্ঠীসকল এসটি আছে। আৰু ইয়াৰ পৰা পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড যত যিখিনি আমাৰ ৰাজ্য আছে গোটেইকেইটা ৰাজ্যতে আমাৰ সাঁওতালবিলাক এসটি আছে। কিন্তু ইয়াত জাষ্ট আমাক নতুনকৈ এসটিকৰণ নালাগে, যেহেতু মানে ইয়াত এটা এৰিয়া ৰেষ্ট্ৰিকশ্যন দিয়া আছে অসমত, এই এৰিয়া ৰেষ্ট্ৰিকশ্যনটো উঠাই দিব লাগে, সেইখিনি আমাৰ কাম সাঁওতাল জনগোষ্ঠীৰ কাৰণে। আৰু আমি জানো 1994ত কংগ্ৰেছ চৰকাৰৰ আমলত এটা 9টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে অলৰেডি প্ৰতিবেদন অসম চৰকাৰে প্ৰেৰণ কৰিছে। তো সেই হিচাপত যদি আমালোকক জনজাতিকৰণ কৰে তেতিয়া আমাৰ কাৰণে ভাল হ'ব। আৰু বিশেষকৈ আমি জানো যে যেটো নেকি জনজাতিকৰণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে কোকৰাঝাৰত আহি বিশাল গণসমাবেশত নিজেই মানে ইয়াত প্ৰতিশ্ৰুতি দি গৈছে মানে 3 বছৰৰ ভিতৰত মানে আদিবাসী বা 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। কিন্তু আজিৰ দিনত যদি অসমৰ পৰা প্ৰতিবেদন দিয়া সত্ত্বেও যদি দিল্লী চৰকাৰে বা বিজেপি চৰকাৰে যদি আদিবাসী জনগোষ্ঠীৰ পৰা বা সাঁওতাল জনগোষ্ঠী বা ইয়াত বৰ্তমান মুভমেন্ট কৰি থকা আমাৰ 6টা জনগোষ্ঠীৰ কাৰণে যদি জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে ইয়াত যেহেতু বেছি দিন নাই, 2 মাহৰ পিছতে ইয়াত ইলেকশ্যন হ'ব। তো ইয়াৰ প্ৰত্যুত্তৰ ভুগিব লাগিব বিজেপি চৰকাৰে। যিখিনি প্ৰতিবেদন যিবিলাক দিয়া হৈছে সেইখিনিক আমি ছ'চিয়েল মিডিয়াত কিছুমান বস্তু পাইছোঁ, তাত তেনেকুৱা ধৰক আমাৰ ৰাজনীতিকৰ ক্ষেত্ৰত তাত সংৰক্ষণ নাই, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মানে আমালোকৰ সংৰক্ষণ নাই, কেন্দ্ৰীয় যিবিলাক জব আছে বা চাকৰি আছে তাত সংৰক্ষণ নাই। এসটি দিলে মানে যেটো ভি হিচাপত যদি দিয়ে তেতিয়াহ'লে কোনো কামত নাহে, তো স্পষ্ট কথা। তো যেহেতু মানে আন ৰাজ্যত যি ধৰণে আমাৰ সাঁওতালসকলক জনজাতিকৰণ মৰ্যাদা দিয়া হৈছে, সেই মৰ্যাদা অনুসাৰে যাতে আমাৰ অসমত আমাৰ সাঁওতালসকলক প্ৰদান কৰে। মানে আদিবাসী হৈছে এতিয়া মানে অসম চৰকাৰে যেটো কৰিছে তাতে 36 কমিউনিটি এতিয়া আদিবাসী কৈ আছে। তো 36 কমিউনিটি কি অসমত আছে কি নাই সেইটো কিন্তু অসম চৰকাৰে আজিলৈকে একো গ্যাৰান্টি দিব পৰা নাই। বা যিবিলাক আদিবাসীৰ পৰা বিলং কৰি আছে আমাৰ আছাও হওক, আছাও ক'ব নোৱাৰে 36 কমিউনিটি কোনে কোনে হয়। কিন্তু বিশেষকৈ 9টা বা 12টা জনগোষ্ঠী আছে বিশেষকৈ মানে ইয়াত প্ৰভাৱ আছে অসমত। তো বাদ বাকি যিবিলাক ধৰক আমাৰ তেলি মানে আদিবাসীত কিছুমান ধৰে, গোৱালাবিলাক কিছুমান ধৰে, কিন্তু এইবিলাক আমি জানো এইটো শিডিউল কাষ্টৰ ক্যাটাগরিত আছে। তো বিশেষকৈ আমি ক'বলৈ গ'লে সাঁওতাল, উৰাও, মুণ্ডা, কল, ভিল, কিষাণ এইবিলাক আমাৰ মানে বিশেষকৈ মানে আমি এই যে আদিবাসী বুলি আমি ভাবো। তো আদিবাসীৰ সংজ্ঞা ক'বলৈ গ'লে মানে সাঁওতালৰ যেনেকুৱা নিজৰ এথনোগ্ৰাফিক ৰিপৰ্ট আছে, জন্মৰ পৰা মৃত্যুলৈকে এখেতৰ ইতিহাস আছে, ঠিক তেনেদৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে হ'ব লাগিব, তেতিয়াহে কেন্দ্ৰীয় চৰকাৰে আমালোকক জনজাতিকৰণ দিব। খালি 36টা জনগোষ্ঠীক ক'লে তো 36টা মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এটা এথনোগ্ৰাফিক ৰিপৰ্টৰ প্ৰয়োজন আছে। খালি ডিমান্ড কৰিলে যে আদিবাসীক এসটি দিব লাগে সেই হিচাপত অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে দিব নোৱাৰে। কাৰণ যেনেকুৱা ইয়াত যিবিলাক এক্সিষ্টিং ট্ৰাইবেল আছে, বড়োৰ বেলেগ, ৰাভা বেলেগ, গাৰো বেলেগ, মিচিং বেলেগ, প্ৰত্যেকটা জনগোষ্ঠীকে আমি চিনিব পাৰিছো। কিন্তু আদিবাসী হিচাপত কোনে যেনেকুৱা সাঁওতাল, উৰা, মুণ্ডা, ভিল, খ এইবিলাকে আছে, বাদ বাকীটো আমি চাবলৈ গ'লেতো আমি নাপাওঁ, গোটেই অসম আমি ঘূৰিছো। কৰ্মীবিলাক আছে, তাৰপিছত তেলিবিলাক আছে, তাৰপিছত আমাৰ নায়কবিলাক আছে, এইবিলাকতো চব আমাৰ শিডিউল কাষ্টত শিডিউল ট্ৰাইবত নপৰে। বিশেষকৈ আমি যেটো জনজাতিকৰণক লৈ আৰু যিবিলাক এক্সিষ্টিং জনজাতিবিলাকে যেটো বিৰোধিতা কৰি আছে আৰু যিবিলাকে দাবী কৰি আছে সেইটোৰ মাজত এটা সংঘাত
হোৱাৰ এটা ভুৱা এটা কিবা হৈ আছে, আতংক সৃষ্টি হৈ আছে। কিন্তু এইখিনি আমি আমাৰ বিশেষকৈ এইটো BTEDৰ ক্ষেত্ৰতে হয়, BTEDৰ বাহিৰত তেনেকুৱা মানে আতংক নাই। তো যেহেতু আমি এইখিনি জনসাধাৰণক ক'ব বিচাৰিছো, যিবিলাক দাবী কৰি আছে এখেতে পাব নে নাপাব এইটো চৰকাৰৰ দায়িত্ব, যিবিলাক বিৰোধ কৰি আছে এখেতৰ বিৰোধ কৰাটো এখেতৰ দায়িত্ব আছে বা এখেতৰ কৰ্তব্য আছে, এখেতে বিৰোধ কৰিব, যাতে যিকোনো মুভমেণ্টে হওক, ছাত্ৰ সন্থাৰে হওক, যাৰে হওক, এইটো ডেমক্ৰেসি সিস্টেমত কৰিব লাগে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগে, কোনো ধৰণৰ বিসংগতি হ'ব নালাগে। এটা ষ্টেণ্ডাৰ্ড পাৰমিশন লৈ যিখিনি ডিমাণ্ড সেইখিনি চৰকাৰৰ আগত মানে দিব লাগে। আৰু আমি ৰাইজক ক'ব বিচাৰিছো, যিবিলাক এইবিলাক আতংকত যিবিলাক ভাওবিলাক আহি আছে, তো এতিয়া আমি জানো গাঁৱত বসবাস কৰি আছো, কিন্তু যিবিলাক লিডাৰ শ্ৰেণীৰ কিছুমান মানুহ আছে, এখেতৰ কথা যদি আমি ইয়াত যদি বড়ো, আমি সদায় এই ৰাস্তা দি বড়ো অহা যোৱা কৰে, আমি একেটা বজাৰত আমি বজাৰ কৰো, একেটা খেতি বাতি পথাৰত খেতি বাতি কৰো। তো আগত যিটো সংঘাত হৈছিলে 96, 98, 2014, সেইখিনিত আমি অনুভৱ কৰিব পাৰিছো কিমানখিনি আমি ক্ষতি হৈছে। আমাৰ লোকালৰ যিবিলাক এৰিয়াৰ চাওতালে হওক বা বড়োবিলাকৰ বহাইবিলাকেই হওক, এখেতৰ ল'ৰা ছোৱালী স্কুল টোটেলি মানে 20 বছৰলৈকে পিছ পৰি গৈছে। তো এতিয়া যদি আকৌ আমি সংঘাত কোনে তাত মানে যুদ্ধ কোনে কৰিব, সংঘাত কোনে সৃষ্টি কৰে, গাঁৱৰ মানুহবিলাকে হাই কাজিয়া কৰিব। এতিয়া গাঁৱৰ জনসাধাৰণে প্ৰত্যেকটো ফালৰ পৰা ফোন আহি আছে, কৈ আছে, এই আমাৰ ইপিনেতো বড়ো মানে নিজে নিজে এটা ঘৰত সোমায় গোটেইকেইটা গাঁৱৰ, আমাৰ আদিবাসীকো তেনেকুৱা। আমি কৈছো এইবিলাক চিন্তাধাৰা কৰিব নালাগে, সেইকাৰণে এডমিনিষ্ট্ৰেটিভ ফালৰ পৰা সেইখিনি আমি পৰাপক্ষত আমাৰ দল সংগঠনৰ ফালৰ পৰা পলিটিকেল সাইডৰ পৰা আমি অলৰেডি আলোচনা কৰি ঠিক কৰিছো, য'ত নেকি তেনেকুৱা যদি কিবা এটা আহি যায় লগে লগে ইনফৰমেশ্যন দিব। তো মোৰ কথা হৈছে, য'তখিনি কি হৈছে তাতে গৈ স্পষ্ট বাতৰিটো পাব লাগে। আৰু যিবিলাক ছ'চিয়েল মিডিয়াত আমি চাইছো, আৰু যিবিলাক ল'ৰাই কৰি আছে, কিন্তু ইমান শিক্ষিত ল'ৰা নহয়, এইবিলাক আংগু পাংগু গাঞ্জা খোৱা মদ খাই এইবিলাক বনাই আছে। তো চৰকাৰক আমি এইখিনি অনুৰোধ কৰিব বিচাৰিছো, ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত যাতে যিবিলাক এন্টি কমিউনিটিৰ এগেইনষ্টত যিবিলাক কথা, যিটো মানে এটা কথাত এটা ছ'চিয়েল মিডিয়াৰ থ্ৰুদি যদি এটা ভাইলেন্স ক্ৰিয়েট হ'ব পাৰে, তেনেকুৱা যদি কিছুমানে যদি ৰিল বনায় বা ইউটিউবাৰ আছে যদি এনেকুৱা ৰিলবিলাক এখেতে কিবা কৰে ওলাই দিয়ে, তেতিয়াহ'লে এইটোৰ এগেইনষ্টত এইটো প্ৰশাসনে গুৰু দায়িত্ব ল'ব লাগে।